গুড মৰ্ণিং সকলোকে মৰিছোঁ আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি এয়া ৰাতিপুৱা বহুত দেৰি হৈ গ'ল, চাৰে 8টা হৈ গ'ল। আজি শুই উঠিছোঁহে, চকু দেখিছে নহয় একদম বুটা বুটা হৈ আছে। আৰু এতিয়া যাওঁ দৰ্জাখন খুলি ল'মগৈ। ৰাতিপুৱাৰ পৰা ইমানে সাঁচি আছোঁ, ইমান চৰ্দি লাগিছে ন, চৰ্দি লাগি গৈছে। বাহিৰত বৰষুণ দি আছে, আজি অকণমানকৈ চিপচিপকৈ বৰষুণ পৰি আছে। আজি দেৰিলৈকে শুই লৈ এতিয়া চকু তকু চব পূৰা ফুলি আছে। খালি ছোৱালী শুই আছে, দেউতাকটো নাই বাৰু, দেউতাক ঘৰত। এতিয়া মই সেই চুলি জপৰা হৈ আছে, মুখখন নাই। আৰু এতিয়া এই পাকঘৰৰ খিৰিকীখন খুলি লওঁ। খিৰিকীখন এইফালে খুলি লৈছোঁ। তাৰপৰা এইফালে দেখিছে ন, কালি কাঁহী বাতি ধুই এনেকৈ থৈ দিছোঁ, সেইখিনিও চিজিল কৰি থ'ব লাগিব। তাৰপৰা এইফালে গেছ চেছবোৰ মচি ধুই মেলি। আৰু মই এতিয়া যাওঁ অকণমান ফ্ৰেছ হৈ লওঁ, গা পা ধুই আজৰি হৈ লওঁ, তাৰপিছত অলপ খাই আছোঁ। গা পা ধুই আজৰি হৈ আহি গ'লোঁ আৰু এতিয়া ব্ৰেকফাষ্ট বনাওঁ। আৰু আজি ব্ৰেকফাষ্টত কি বনাওঁ দেখাইছোঁ বনাওঁ। এইটো চেয়ৰ পেকেট হয়, আনি থোৱা আছিলে, অলপমান বনালোঁ আৰু থাকিলে। এতিয়া ভাবিছোঁ ৰাতিপুৱা এইটো এনেকৈ থৈ দিয়া আছিলে, এক্সপাইৰি যোৱা নাই বাৰু, আছে এনেকৈ থৈ দিয়া আছিলে। তাৰপৰা এতিয়া ভাবিলোঁ ছোৱালীয়ে মইহে যিহেতু চেৱৰ অকণমানকৈ বনাই খাই লওঁ ৰাতিপুৱা টাইমত। এতিয়া চেৱৰ বনাওঁ বলক। এয়া চেৱৰ বনাই আছোঁ, গাখীৰ কালিয়ে লৈ থৈছিলোঁ বাৰু। তাৰপিছতে এয়া চেৱৰ লগত আকৌ মই কাজু কেইটামান আৰু কিচমিচ কেইটামান এড কৰি দিছোঁ। এয়া চেৱৰ হৈ গ'ল, এতিয়া আমি চেৱৰকণ খাই লওঁ। ভাত পানী খাই আজৰি হৈ এয়া আকৌ এতিয়া লৈছোঁ চেছ খেলিবলৈ বুলি, ছোৱালী আৰু মই চেছ অকণমান উলিয়াই লৈছোঁ। তাৰপিছতে মানুহজনে ফোন কৰিলে, আজি বোলে আহি আছে, সেইকাৰণে ভাবিলোঁ আহিও পাবহি 4টামান বজাত, 4-5টামান বাজিব আৰু। সেইকাৰণে এয়া দুপৰীয়া পাছবেলা মানে আবেলি টাইমত খাবৰ কাৰণে এয়া বুট দাইল বনাইছোঁ। তাৰপিছতে বোলো এয়া পৰঠাকে বনাই থওঁ, ভোক লাগিবও পাৰে। আৰু এতিয়া বনাই লওঁ বোলো। ইয়াৰ পৰঠা মই আজি ঘিউ দি বনাইছোঁ, ঘিউটো অলপ অলপকৈ দি দিছোঁ। ঘিউ দি বনাই এতিয়া মানে হটকেছত ভৰাই থৈ দিম আৰু আগতীয়াকৈ, সেইকাৰণে বনাই লৈছোঁ। আকৌ মানুহজন মানে মাতিলেই মই যাব লাগিব আনিবলৈ, সেইকাৰণে আগতীয়াকৈ খাবৰ কাৰণে অকণমান ৰেডি কৰি থৈছোঁ। কাৰণ যিহেতু আমাৰ ঘৰৰ পৰা ডিব্ৰুগড় পাওঁহি মানে 2 ঘণ্টাই লাগে, ভোকো লাগিব পাৰে, সেইকাৰণে খোৱাটো ৰেডি কৰি থৈ লৈছোঁ। তাৰপিছতে যাম আৰু মানুহজনে আনিবলৈ বুলি ফোন কৰি দিব, পালেহি তাৰপৰা যাম। তাৰপৰা এয়া মানুহজনক আনিলোগৈ, নেদেখলৰ ভিডিঅ' কৰিবলৈ নহ'ল। তাৰপিছতে এতিয়া এয়া বনাই লৈছিলোঁ যে, আৰু তেওঁক খাবলৈ দিবলৈ এয়া লৈছোঁ। আৰু আমিও খাই লওঁ, ছোৱালী মই এয়া খাবলৈ ৰেডি হৈ গ'ল, আমিও খাই লওঁ। এয়া পৰঠা লৈ লৈছোঁ আৰু এতিয়া খাওঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট আৰু মোৰ যোনসকলে নতুনকৈ ভিডিঅ'টো চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি অনুৰোধ জনালোঁ। আজিলৈ আহোঁ, বাই।